কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰিনাৰ সৈতে ছফি, জুবি আৰু লিয়ন। বলিউডৰ মোহময়ী কৰিনা কাপুৰ নহয় আকৌ, উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত দুৰ্ধৰ্ষ কাজিৰঙাৰ কৰিনা। কাজিৰঙাত আমাৰ ডগ স্কোৱাড বেচিকলি K9 বা স্নিফাৰ ডগ আমি কওঁ। আমাৰ টোটেল 6 আছে। আমাৰ নেশ্যনেল পাৰ্কত 3টা আছে, বেটালিয়নত এটা আৰু বিশ্বনাথ ছাইডতো আছে। আৰু এইখিনি আমি গোটেইখিনি ট্ৰেইন কৰা হৈছে, মাজে মাজে ৰিফ্ৰেছাৰ ট্ৰেইনিঙো দিয়া হয়। বিশ্ব ঐতিহ্য ক্ষেত্ৰ তথা ব্যাঘ্ৰ প্ৰকল্প কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণীৰ সুৰক্ষাৰ কামত অহৰহ নিয়োজিত হৈ আছে প্ৰশিক্ষণপ্ৰাপ্ত এই দুৰ্ধৰ্ষ কুকুৰৰ দলটো। কাজিৰঙাৰ K9 বাহিনী এয়া। চোৰাং চিকাৰীৰ সন্ত্ৰাস কাজিৰঙাৰ এই K9 বাহিনী। বিগত বহু বছৰ ধৰি কাজিৰঙাৰ বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ স্বাৰ্থত চোৰাং চিকাৰীৰ বিৰুদ্ধে যুঁজ দি আছে K9 বাহিনীয়ে। কৰিনা, ছফি, জুবি আৰু লিয়নৰ সৈতে নতুনকৈ যোগ দিছে অগ্নি নামৰ কুকুৰটোৱে। কুকুৰসমূহ মূলতঃ জাৰ্মান আৰু বেলজিয়াম শ্বেফাৰ্ড প্ৰজাতিৰ। পূৰ্বে জবা নামৰ এটা উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰে কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াইছিল। আজি বহু বছৰ ধৰি আমাৰ ডগ স্কোৱাডে ইয়াতে ছাৰ্ভিচ দি আছে আৰু আমাৰ অসমত গড় থকা যিখিনি মানে বনাঞ্চল আছে, বনাঞ্চলৰ আমাৰ ফালৰ পৰা সেইখিনি ছাৰ্ভিচ দিয়া হৈ আছে। টীমটো যেতিয়া চোৰাং চিকাৰৰ বিৰুদ্ধে যায়, ডগটোৱে যথেষ্ট সহযোগিতা আগবঢ়ায়। তেওঁলোকৰ গতিপথ নিৰ্ধাৰণ কৰাত মানে যথেষ্ট সহায় হয়। কেৱল কাজিৰঙাতে নহয়, উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত এই K9 বাহিনীয়ে এশিঙীয়া গড়ৰ বসতি থকা পবিতৰা অভয়াৰণ্য আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ দৰে বনাঞ্চলতো সক্ৰিয় হৈ আছে K9 বাহিনী। স্বেচ্ছাসেৱী সংগঠন অৰণ্যকৰ উদ্যোগত ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে মোতায়েন কৰা হৈছে প্ৰশিক্ষণপ্ৰাপ্ত এই কুকুৰৰ দল। অৰণ্যকত সম্প্ৰতি এনে 11টাকৈ কুকুৰ আছে। তাৰ ভিতৰত 3 প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰে সেৱা আগবঢ়াই আছে কাজিৰঙাত। মূলতঃ 2টা লক্ষ্যৰে প্ৰশিক্ষণ দিয়া হয় এই কুকুৰবোৰক। প্ৰথম, চোৰাং চিকাৰীক কৰায়ত্ব কৰা। দ্বিতীয়, গড়ৰ খৰ্গ আৰু হাতীৰ দাঁতৰ দৰে বন্যপ্ৰাণীৰ অংগ প্ৰত্যংগ তথা চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰা অস্ত্ৰ শস্ত্ৰ আদি চিনাক্ত কৰা। पोचर का ऐसा होता है कि जो गंध है उनका, भले जूते का हो या फिर किसी का हो या फिर कुछ आर्म्स एंड एम्युनिशन हो, या जो फंदा लगाते हैं जंगल में, स्नेयर ट्रैप, जबड़ा, ये सब, तो उस सब में डॉग को ट्रेन किया जाता है। अगर कहाँ पे मेटल ऐसे रखा हुआ है तो उसको पकड़ लेता है, या फिर पोचर अगर ट्रैप कहीं से लगा के गया, पोचर का स्मेल मिलता है तो पोचर का स्मेल लेके घर तक जाता है। কাজিৰঙাৰ পৰা কিষাণ ছেত্ৰীৰ ৰিপৰ্ট, NKTV+।